জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ মহিলা মঞ্চৰ এই প্ৰথম বাৰ্ষিক দিৱস উদযাপন কৰিবলৈ ইয়াতে সমবেত হৈছোঁ আৰু ইয়াতে আজি আনন্দৰে দিন মহিলা মঞ্চৰ সাধাৰণ সম্পাদিকা নিবেদিতা বৰুৱা ডাঙৰীয়াই এটা সুন্দৰ গীত পৰিৱেশন কৰি আমাৰ সকলোৰে মনটো পাতল কৰি তুলিলে। এতিয়া আৰু আমি গুৰু গম্ভীৰ কথা বহুত বেছি নাপাতো, কিন্তু তাৰ মাজতো আমি এটা কথাই মনত ৰাখিব লাগিব, অসমীয়া জাতি গঠনত অংশীদাৰ অসম ভূমিত বসবাস কৰি থকা কিমানখিনি জনগোষ্ঠী আছে, সেই আটাইখিনি জাতি জনগোষ্ঠীৰে স্বপৰিচয় অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি সংগ্ৰাম কৰিছোঁ। তাৰ কাৰণে আমি জন্ম লাভ প্ৰতিটো জাতি জনগোষ্ঠীৰে নিজস্ব কলা কৃষ্টি ৰীতি নীতি প্ৰথা পৰম্পৰা ভিন্ন মূৰ্খন খাৱন বৱন জন্মৰ পৰা মৃত্যুলৈকে পালন কৰাৰ বহুতো ৰীতি নীতি আছে। যিখিনি ৰীতি নীতিয়ে যিখিনি তেওঁলোকৰ সেই জাতিটোক পৰিচিত কৰে, পৰিচয় দিয়ে, এইখিনি অতীতৰ পৰা কৰি কৰি আহি এই অৱস্থা। কিন্তু বৰ্তমান যি গ্ল'বেলাইজেশ্যনৰ প্ৰভাৱ, বিশ্বায়নৰ যি প্ৰভাৱ, সেই প্ৰভাৱত আমাৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে নিজস্ব যিখিনি কলা কৃষ্টি ৰীতি নীতি খাৱন বৱন বিহন বৱন সেইখিনিত পৰিৱৰ্তন আহিছে, সেইখিনি সলনি হ'বলৈ গৈ আছে। এটা দিনত হয়তো নোহোৱা হৈ পৰিব, আৰু নোহোৱা হৈ পৰিলে সেই বিশেষ জাতি জনগোষ্ঠীটোৰ যিটো অৰিজিনেল স্বকীয় পৰিচয় আছে, সেই পৰিচয়টো সংকটত পৰিব। নিজকে এটা সময়ত গৈ সেই উত্তৰ পুৰুষসকল নিজকে কি আছিলোঁ বুলি পৰিচয় দিবলৈ ক'ব পাৰিব, টাইটেলটো বোলে মোৰ মই গগৈ বা মই বেগু, মই কাৰ্বিৰ ৰংপি, এনেকৈ ক'বগৈ পাৰিব। কিন্তু তেওঁলোকেনো কেনেকুৱা ধৰণৰ জীৱন ধাৰণে জীছিলে, কি সংস্কৃতিৰে, সেইখিনি নোহোৱা হৈ গ'ল। তেওঁলোকক সুধিলে ক'ব নোৱাৰিব। ভাষাও হেৰাবলৈ গৈছে, বহুতো জাতি জনগোষ্ঠীৰ ভাষা নাই, আৰু বহুত এতিয়া কি আছে, সৰহখিনিয়ে ইংলিছত পঢ়ি ইংলিছ মিডিয়ামত পঢ়ি মেলি বিশ্বায়নৰ প্ৰভাৱত পৰি আৰু কৰিবও লাগিব, আগবাঢ়ি যাবও লাগিব। খাপ খোৱাটোৱে হৈছে জীৱৰ মানে চৰিত্ৰ। যি খাপ খাব নাজানে, যি এডজাষ্ট হ'ব নাজানে, এদি মানে অস্তিত্বৰ পৰা বিলুপ্তি হৈ যায়। গতিকে প্ৰচলিত সময়ৰ লগত খাপ খাই চলিবই লাগিব, কিন্তু খাপ খাই চলিবলৈ গৈ নিজস্বতাও কেনেদৰে নহ'ব। আমি ভাবোঁ আমাৰ যি নিজস্ব কলা কৃষ্টি যিবিলাক সংস্কৃতি আছিল, যি পৰিচয় আছিল, সেই পৰিচয় যাতে আহিব লগা দিনতো জীৱিত হৈ থাকে। সেইখিনি যাতে উত্তৰ পুৰুষে এতিয়া 2024 সেয়া লাগিলে 2124 চনতো পৃথিৱী জীয়াই থাকিলে, মানৱ জাতি জীয়াই থাকিলে, এই আমাৰ অসমীয়া জাতি গঠনত অংশীদাৰ হোৱা যিমান জাতি জনগোষ্ঠী আছে, প্ৰতিটো জাতি জনগোষ্ঠীৰে যাতে সেই পৰিচয় অক্ষুণ্ণ থাকে, আৰু সেই পৰিচয় সেই গুৰি যাতে আমাৰ সেই পুৰুষসকলে গম পায়। আমি এনেকুৱাৰ পৰা আহি আজি এনেকুৱা হৈছোঁ, এনেকুৱাৰ পৰা আহি এনেকুৱা হৈছোঁ বুলি ক'বলৈ গ'লে এই এনেকুৱাখিনি ৰক্ষা কৰিব লাগিব নহয়, সংৰক্ষণ কৰিব লাগিব নহয়। সেই কৰ্মখিনি কৰিবৰ কাৰণেই সেইখিনি প্ৰতিক্ষেপখিনিকে অধ্যয়ন গৱেষণা চৰ্চা প্ৰদৰ্শন কৰিবৰ কাৰণে আমি জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ জন্ম হৈছোঁ। আৰু এই মহান লক্ষ্য উদ্দেশ্যক আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমে অকলে আগবঢ়াই বাস্তৱায়িত কৰিবগৈ নোৱাৰিম বুলি ভাবিছোঁ, ভবা নাই। তথাপিও ভাবিছোঁ আমাৰ পথৰ পাথেয় হিচাপে পাল্প হিচাপে সহায় হ'বৰ কাৰণে আমি আমাৰ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ দুটা ঠাল আকৌ আমি গঢ়ি লৈছোঁ। এই দুটা হৈছে এক মহিলা মঞ্চ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসম, আনটো হৈছে যুৱ মঞ্চ জনগোষ্ঠী সাংস্কৃতিক ঐক্য মঞ্চ অসম। আপোনালোকক আজিৰ এই বৰ্ষপূৰ্তিৰ দিনটোতে এটা কথা পৰিষ্কাৰ কৰাই দিব বিচাৰিছোঁ। আমাৰ ইয়াতে যে লিখা আছে জনগোষ্ঠী সাংস্কৃতিক মহিলা ঐক্য মঞ্চ অসম, এই নামটো আমি যোৱা কৰ্ণধাৰত সলনি কৰিছোঁ। এইবাৰৰ পৰা শুদ্ধ কৰিব লাগিব। সলনি এইটো কাৰণেই কৰিছোঁ, যোৱা এটা বছৰত জন্ম হোৱাৰ পিছতে এই নামটোতে স্বতন্ত্ৰতা এটা
মানে স্পষ্ট হৈ আছে। স্বতন্ত্ৰতা কি জনগোষ্ঠীয় সাংস্কৃতিক মহিলা ঐক্য মঞ্চ অসম এটা স্বতন্ত্ৰ এটা পেৰেলেল সংগঠনৰ নিচিনা ৰূপ লৈছিল আৰু এই ভাৱটোৱে বিগত সময়ত আমাক অকণমান কাম বন কৰাত অসুবিধাৰো সৃষ্টি কৰিছিল। সেইকাৰণে আমি যোৱা কৰ্ণধাৰত সিদ্ধান্ত লৈছোঁ মহিলা মঞ্চ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম মাজত মহিলা শব্দটো আমি উঠাই দিছোঁ। মাজত থকাৰ কাৰণে ই এক স্বতন্ত্ৰ ৰূপত মানে প্ৰকাশিত হৈছে। এতিয়াতো পেৰেলেল বা স্বতন্ত্ৰ সংগঠন নহয়, ই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ এটা অংগ। সেই অংগ হিচাপে আমি মহিলা মঞ্চ গঠন কৰিছোঁ, অংগ হিচাপে আমি যুৱ মঞ্চ গঠন কৰিছোঁ। জনগোষ্ঠীয় সাংস্কৃতিক যুৱ ঐক্য মঞ্চ অসম বুলি ক'লেও এটা বেলেগ পেৰেলেল অৰ্গেনাইজেশ্যনৰ নিচিনা লাগে। সেইকাৰণে আজিৰ এই দিনটোত আপোনালোকক স্পষ্ট কৰি থৈছোঁ। অৱশ্যে আজি এখন এনেকুৱা ধৰণে প্ৰকাশ হোৱাৰ এটা কাৰণ আছে। কাৰণটো হ'ল কি আমি নামটো এনেকেই দিছিলোঁ, এই সলনি কৰাৰ যিটো কৰ্ণধাৰৰ সিদ্ধান্ত সেই সিদ্ধান্তটো এতিয়ালৈকে আমি চাৰ্কুলেট কৰা নাই। চাৰ্কুলেট কৰিবৰ কাৰণে আমি লিখা মেলা কৰি আছোঁ। খুব হ'ব এতিয়া আমাৰ এই চাৰ্কুলেশ্যনৰ কাৰণে ৰেডিয়ে হৈ আছে নহয়নে? এই বিষয়েও আমি হয়তো আজি বা কালিৰ ভিতৰত চাৰ্কুলেট কৰিম। এই দুটা এনেকুৱা ধৰণে হ'ব, আপোনালোকে এই কথাটো স্পষ্ট হৈ থাকিব। এইবাৰ পৰা লিখিলে আগত মহিলা মঞ্চ বুলি লিখিব, তাৰপিছত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম। কাৰণ আমি হৃদয়ংগম কৰাবৰ কাৰণে আমি এই সংগঠনটো জন্ম দিছোঁ, যাতে এই অসমীয়াত্বতে একত্ৰিত অসমীয়াত্বটো হৃদয়ংগম কৰিলেই অসমত আন্তঃ জনগোষ্ঠীয় যি সম্প্ৰীতি সেই সম্প্ৰীতি বান সুদৃঢ় হ'ব। আৰু সেই সম্প্ৰীতিৰ বান সুদৃঢ় হ'লেই আমি ককাই ভাইৰ দৰে সকলোৱে একেলগে আগবাঢ়ি যাব পাৰিম। তেনেকুৱা এটা পৰিৱেশ ৰচনা কৰিবৰ কাৰণেই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ জন্ম হৈছিল। আৰু সেই মহান লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি এখোজ এখোজকৈ আগবাঢ়ি গৈ আছোঁ। আৰু আমি বৰ খৰতকীয়া গতিৰে আগবঢ়া নাই, সঁচা কথা, কিন্তু এইটোও নহয় যে আমি স্থবিৰ হৈ গৈছোঁ। আমি দৃঢ়তাৰে ধীৰে ধীৰে একঢোক দুঢোক কৰি আমি আমাৰ লক্ষ্যত আগবাঢ়ি আহিছোঁ। আৰু 2018 চনত জন্ম লাভ কৰা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমে আজি আহি এই অৱস্থা পাইছে। অন্ততঃ আজি গোটেই অসমৰ প্ৰায়খিনি জিলাতে আমি অসমীয়া সকলো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ বান সকলোৰে সকলো ক্ষুদ্ৰ বৃহৎ জাতি জনগোষ্ঠীৰ আত্মপৰিচয়ৰ সৈতে সকলোকে পৰিচয় কৰি দিওৱাৰ প্ৰচেষ্টা কৰা আমাৰ মহান কলাগুৰুজনৰ দিৱস আমি উদযাপন কৰিব পাৰিম। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দিৱস আমি উদযাপন কৰিব পাৰিম। আমাৰ উঠি অহা প্ৰজন্মৰ বহুতেই নাজানে কলাগুৰুজনৰ কি লক্ষ্য উদ্দেশ্য আছিল। তেখেতে নিজৰ কাৰণে কৰা নাছিল, তেখেতে অসমত বসবাস কৰা প্ৰতিটো প্ৰায়খিনি জাতি জনগোষ্ঠীৰ ঘৰত থাকিছিল, গৈছিল, তেওঁলোকৰ মাত কথা শিকিছিল, তেওঁলোকৰ যিবিলাক কলা কৃষ্টি ৰীতি নীতি ভোজন গোটেইখিনি খাইছিল, বনাবলৈ শিকিছিল। সেইখিনি যদি ইটোৰ লগত সম্প্ৰীতি বৃদ্ধি কৰাৰ প্ৰয়াস কৰিছিল। আমিও তেখেতৰ সেই আদৰ্শকেই আগত লৈ আমি কাম কৰিছোঁ কাৰণে তেখেতৰ জ্যেষ্ঠ পুত্ৰ পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া আমাৰ এই জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ সৈতে অতি নিবিড়ভাৱে সম্পৃক্ত হৈছে। তেখেতে মুখ্য উপদেষ্টাৰ ৰূপত আমি তেখেতক আসনাধিষ্ঠ কৰিছোঁ, কিন্তু তেখেতে উপদেষ্টাত হৈ তেখেতে আমাৰ সহযোগী সহকৰ্মী হিচাপে কাম কৰাৰ পক্ষপাত দিছে। এতিয়া বৰ্তমান তেখেতে তেজপুৰ বিধানসভা সমষ্টিৰ বিধায়ক হোৱাৰ কাৰণে অকণমান দলীয় ব্যস্ততাই হওক চৰকাৰী ব্যস্ততাই হওক সেইটোৰ কাৰণে তেখেতে অকণমান সময় দিব পৰা নাই। কিন্তু আমি যেতিয়াই ফোন কৰোঁ যিমান ডাঙৰ ব্যস্ততা থাকিলেও তেখেতে ৰেছপণ্ড কৰে আৰু তেখেতে আমাৰ ঘৰত আমি কি পদক্ষেপ লৈ আছোঁ, কেনেধৰণে আগবাঢ়ি গৈ আছোঁ তেখেতে আমাক হেৰি কৰে। সময় হ'ব, কিন্তু তেখেত বিধায়ক হোৱাৰ আগতে আমি যলৈকে মানুহ তালৈকে যায়, একেলগে যায়, প্ৰতিটো কথা আমাক শিকায়। আমি যথেষ্ট তেখেতৰ পৰা দিশ দৰ্শন পাইছোঁ আৰু আশা ৰাখিছোঁ এনেধৰণে ভাল ভাল মানুহৰ
দিগদৰ্শন পালে আমি জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমে আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম আৰু অসম ভূমিত এই একত্ৰিত অসমীয়াত্বৰ ধাৰণা আমি ভালকৈ প্ৰচাৰ প্ৰসাৰ কৰিব পাৰিম, সকলোকে আগবঢ়াই দিব পাৰিম। গতিকে সেই মহান উদ্দেশ্যটো সফল হ'বৰ কাৰণে যিকেইটা আমি উইং বনাইছোঁ, আমাৰ যুৱ মঞ্চ জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ সাধাৰণ সম্পাদক ডাঙৰীয়া ইয়াতে উপস্থিত আছে। তেখেতসকলৰো জন্মদিন আহি আছে, সেইদিনাখন আমি এই কথাখিনি অকণমান দোহাৰিম। আজি মহিলা মঞ্চৰ জন্মদিনত আমি আমাৰ মহান লক্ষ্য উদ্দেশ্যক এনেধৰণে অকণমান দোহাৰিছোঁ, যাতে এইখিনি আমাৰ মনত আকৌ ৰিজুভিনেট হয়, নতুনকৈ আকৌ মানে কি বুলি কয় প্ৰেৰণা পাওঁ। তাৰ কাৰণে ভাল কথাবিলাক বাৰে বাৰে দোহাৰি থাকিব লাগে নহয়। আমি চবেই জানো, তথাপিও কৈ থাকিব লাগে। কৈ থাকিলে মনৰ মাজত সি দৃঢ় হয়, গাঢ় হয়। দৃঢ় আৰু গাঢ় হ'লেহে আমি আমাৰ লক্ষ্য উদ্দেশ্য আগবাঢ়িব পাৰোঁ। মই ইমানকে কৈছোঁ, বেছিকৈ আৰু দীঘলীয়া নকৰোঁ। আজিৰ আনন্দৰ দিন, সকলোৱে গাওক, কোনোবাই কবিতা আবৃত্তি কৰিব, কোনোবাই গীত গাব, কোনোবাই কিবা নাটকৰ ডায়লগো দিব পাৰে, দিয়ক যাতে। আৰু মই অনুৰোধ কৰিম জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ মহিলা মঞ্চৰ যোগেদি প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাৱক সন্মান জনাই সকলোৰে মাজত আত্মীয়তা সহৃদয় বৃদ্ধি হোৱাৰ কাৰণে আমাৰ মাজৰ পৰাও গীত ৰচনা হওক, আমাৰ মাজৰ পৰাও কবিতা ৰচনা হওক, নহয়নে? আমাৰ মাজৰ পৰাই সেই গীত কবিতা ইত্যাদিৰে এটা সুখবাৰ্তা অসমৰ মাজত সম্প্ৰসাৰিত হওক, ইয়াকে কামনা কৰি মই মোৰ বক্তব্য ব্যৱহাৰ কৰিছোঁ। ধন্যবাদ। সকলোলৈকে মই পুনৰ শ্ৰদ্ধা আৰু স্বাগতম জনাইছোঁ।